ছিল বাইদেউ পানী বেৰক গিলি উঠিছিল এইটো বেৰাক গিলি ৰাস্তাত খানা চানা বনাই কোনোবা আহিছিল নে নাই আগতে ৰিলিফ দিবা অহা নাই নেকি পাথৰ খানিছিলে এতিয়াও পুলিচে এৰেষ্ট কৰিছিলে 3বাৰকৈ সিও জেললৈ গৈছে আনকি কোৰখন লগাই পাথৰখিনি খুচৰি পেলাই ওলোৱাৰ কাৰণে আজি য'ত নেকি ফকলেণ্ড লগাই JCB লগাই পেলাই আপোনাৰ ডাঙৰ ডাঙৰ খাল বিল কৰিছে যদি নদীখনৰ পৰাই নাথাকে তেতিয়াহ'লেতো নিশ্চয় পানীটো গতি ল'ব কোনফালে আমি আমাৰ জীৱনতো দেখিব পাম বুলি ভবা নাছিলোঁ ফাৰ্ষ্ট টাইম জীৱনত মানে প্ৰথমবাৰ আমি মানে 10-15 মিনিটৰ ভিতৰত মানে ধ্বংসলীলা গোটেই হৈ গ'ল একো নাই পুৰা এনে বানপানীটো কিমান মানে গেলি আছিল হাইটটো ৰাস্তাৰ কঁকাল হৈছিল ন তো ৰাস্তাৰ কঁকাল হ'লে এইটো খুটাৰ ওপৰ মানে হ'ব আৰু তেনেকৈ আছে ঘৰত বা আছে নে নাই সুধি লওঁ বাৰু বাইদেউ বাইদেউ মাত দিবচোন গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ ৰাতিটো একদম টোপনি নাই গমেই বেছি কালি ৰাতি আমাৰ লগত কেনেকুৱা এটা অৱস্থা আছে ৰেলৱে ষ্টেচনত আহি কিনে আমি থাকিম বুলি ভাবিছিলোঁ কিন্তু পুলিচে আমাক থাকপে নেদিলাক তো পাকাতে ঘূমি আছোঁ আৰু য'ত চিৰি তিৰি থাকে আৰু ৰেলৱে ষ্টেচনৰ কাষত তো এই ভাই যি জ্বালা পাইছোঁ তো বাকী যি নহওক আমি এতিয়া শিৱসাগৰ যাই আছোঁ বান্ধা অৰ্জনখিনি দি কিনে আমি কমপ্লিট কৰিম ৰাতি ইয়াতে চব মানুহ ঘূমি আহিছিলে গ'লে এতিয়াতো খাওঁই নাই ইয়াতে তো গাই ষ্টেচনত আহি ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ তো চাব পাৰে এইটোৱে হৈছে শিমলুগুৰি ষ্টেচন তো গাইজ ইয়াতে আমাক থাকপে নেদিলাক ইয়াতে আৰু বৰ বেছি ভিডিঅ' নকৰোঁ তো আমাৰ আজি লক্ষ্য আছে আমি শিৱসাগৰৰ কোনখিনি জেগাত যাব পাৰোঁ আৰু যাই কিনে ক'ত হেৰি কৰিব পাৰোঁ আৰু বস্তুখিনি বি ল'ব পাৰোঁ ই উঠাই নাই বৰ তো প্ৰথমে এই ৰেষ্টুৰেণ্টখনত কিবা এটা খাই লওঁ ৰ'ব একদম কল চল শুকিয়ে গৈছে তো কিবা এটা খাই লওঁ আপোনালোকে তো গাইজ গা চা ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া অলপ ফ্ৰেছ লাগছে তো এতিয়া 8টামান বাজিল তো আমি য'ত যাম বুলি ভাবিছোঁ তাকে গ'লে যাই থাকোঁ এতিয়া তো গাইজ গা চা ধুই ধুনীয়াকৈ সেইটো চোলা পিন্ধি ল'লোঁ তো মানে কালিৰ পৰা সেইটো চোলাই পিন্ধি আহিছিলোঁ সেইটো গোলপীয়া আহিছিল এইটো গোলপীয়াই তো পাইডল টেমা এটা লৈ আহিছিলোঁ পাইডলখিনি ঘূৰি লওঁ ৰ'ব পাইডল আমি গাড়ী চাড়ী ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি থৈছিলোঁ তো কালি ৰাতি আমি ইয়াতে আহিছিলোঁ মানে এই দিনটো আমি কেতিয়াও নাপাৰোঁ কি জ্বালা পাইছিলোঁ তো ধুনীয়াকৈ আমি এতিয়া যাই থাকোঁ লওক ধুনীয়াকৈ আমি গাড়ীত উঠি ল'লোঁ তো বৰ্তমান আমি যাই আছোঁ আকাশ ক'ত যাম আমি সন্তক আৰু বিহুবাৰ তো বৰ্তমান আমি যাই আছোঁ সন্তক আৰু বিহুবৰ তো তাতে মানে পানী চানী সিমান এটা সুখ নাই তাতে মানুহ চানুহ ৰিলিফো পোৱা নাই সিমান এটা আমাক মানে তাতে দাদা এটা কৈছে য'ত গা ধুইছিলোঁ আমি তো বৰ্তমান আমি তাকে গ'লে যাই আছোঁ তো আহি পালোঁ আমি চন্দক তিনিআলি তো ইয়াৰ পৰা আমি চিধাকৈ যাই থাকিম আৰু তো কাৰোবাক এটা সুধি লওঁ ৰ'ব আমি তো ইয়াতে বানপানী হৈছে নে হোৱা নাই বেছি উঠছি মানে এইফালে নাই না আছিলে অলপ কম তাতকে এইটো চাইড বেছি আছিল তো চন্দকত মানে সিমান এটা পানী উঠা নাই তো এতিয়া আমি বিহুবৰ যাই আছোঁ তো চলিটো ক'লাক আৰু আগত কিছুমান জেগালৈ উঠছি তো আমি যোনটো জেগাত যাই আছোঁ সেইটোত উঠা নাই আৰু তো আমি এতিয়া বৰ্তমান বিহুবৰ যাই আছোঁ মানে জোখান বেছিকৈ আৰু বৈ আহিছে এখানে দিবা পাৰিলে ভাল হ'ব আৰু সেইটো মানে স্কুলৰ অৱস্থা চাওকচোন তো বৰ্তমান আমি এটা লোকেশ্যনত আহি পালোঁ ইয়াতেও মানে অৱস্থা ইমান ঠিক নহয় আৰু তো ইয়াতেই দিম বুলি ভাবিছোঁ আমি বস্তুখিনি তো উলিয়াই লওঁগৈ আমি তো ধুনীয়াকৈ আমি আৰম্ভণিখিনি কৰি দিলোঁ তো আমি মানে এইখিনি জেগাতে কাপোৰখিনি দি লওঁ আমাৰ মানে বেলেগ গাড়ী এখন আছে ইয়াতে বেছি মাল আনাই নাই আমি মানে সেইটো কাৰণে চাইডত গুচি গ'ল হ'ব ভিডিঅ' কৰা আছে
হেৰিকেইটা দিয়ে না কিলো কভাৰকেইটা কিলো কভাৰ এই ভিতৰতে কিলো কভাৰ ভিতৰতে এইটো ঘৰ আমাৰে হয় আমাৰ মাটিতে হয় পানী কিমান মান উঠিছিল বাইদেউ পানী হা এই বেৰত পেন এটা লাগে বেৰাক গিলি উঠিছিল ন এইটো বেৰাক গিলি ভিতৰত গোটেই পানী মুখলাই দিয়ে নমতে দিয়া দি দিয়া ছোৱালীজনী কিবা নাগিছিল ছোৱালী বস্তু আছে না বিছনা চাদৰখন দিয়া আকৌ দিয়া হেল্ল' ছোৱালী কাৰণে হাফ পেণ্ট আছে নেকি ঐ ঐ ইয়া খুৰা তো গামোচা আনি দিলা গামোচা আছে দে ইয়াতে এই গামোচা কেইজন আছে এজন তিনখান আমোলা তিনখান এই খুৰা যাব দি দিয়া এই দাদা যাব দি দিয়া নহ'লে একা লাগে গামোচা দি দিয়া একা লাগে ইয়াতে হৈ যাব দে আৰু আগতো দিবা লাগব না আমি আৰু এতিয়া হৈ যাব এইবোৰ গাড়ী পাই দিয়া আৰু এটা দিয়া বাৰু বেলেগতো দিবা লাগব না আমি ইয়াতে হৈ যাব বলা 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 ইয়াতে দিবা ধৰ আৰু বেলেগতো দিবা লাগব হৈ যাব বলা বলা গাড়ী ষ্টাৰ্ট দিয়া বলা তো ঠিক আছে বস্তুগুলো সেনকে নহতো না পকে দি আছ তো নাই কি তো গা হেৰি নিছি কি তো তিনটা হাফ পেণ্ট নিছি এটা তাৰপিছত এটা এখানে হেৰি নিছি বিছনা এটা নিছে গাৰু আন নিছি চবে বস্তুখিনি পালে ভাল লাগে না এটাই যদি গোটেইখিনি লৈ যায় এইটো আৰু বেডশ্বীট এখানে উলিয়াই থৈ দে পাই থাকিলে অলপ বেয়া লাগে আৰু মানে চবেই তাতে পায় আৰু এইটো আমিতো দিম বুলিয়ে আনিছো না চবে পালি ভাল মানে আমাৰ যিহেতু বাজেট কম আছিল তো আমি বেছি বস্তু আনিবও পৰা নাই তো আপোনালোকে গমেই বেছি আমাৰ বাজেট একদম কম আছিল 11,000 কিবা টকা উঠিছিল সেইটো হিচাপত আৰু একদম ইম্পচিবল আৰু তথাপি সাহস কৰিছোঁ যে আমি এইটো বস্তুৱে আৰু তো আগত দেখিনো কেইটামান আছে মানুহ তাকে গেলে যাওঁ আমি এটা ফেমিলি আছিল ৰ'ব আপোনাৰ এই সৰু ছোৱালীৰ কোনো আকাশ শুনি আছিল ন মানে ফেমিলিটোৰ মানে যোনটো সিহঁতৰ মাক আৰু দুটা বাচ্চা আছে সৰু আৰু মানে সৰু নে শাহু এটা আছে তাই মানে পেৰালাইজ হৈ আছে আৰু হেৰিটো গিৰিয়েকটো মানে বেলেগক বচাব যাতে মানে উঠি গৈছে মানে পানীত সেইকাৰণে আমি এইটো ফেমিলি মানে চাই আছো সুধি আছো মানে কোন জেগাত আছে তো ক'ত বা আছে সেইটো ফেমিলি পালে ভাল লাগিল আৰু এইফালেতো অৱস্থাই নাই চাওকচোন এইগিলা এইগিলা জেগা একদম আদিবাসী ঘৰৰ মানুহ চব মানুহে আদিবাসী টাইপৰ খুৰাজনক কিবা এটা দি দিয়াচোন সৰু বাচ্চা আছে নেকি সৰু বাচ্চা আছে নেকি নাতি পুতি সব আছে কেইটা আছে পকা নাই কেইটা আছে 4টা আছে আপোনাক তো খুৰাজনক ঘৰটো চাই আহিব পাৰি কেনে হালিছে অৱস্থা নাই একদম ন ঘৰ ভাঙি গৈছে চব এইগিলা পলস পৰি গৈছে ঘৰ বনাবল পৰা নাই মোৰ নিচিনা মানুহটোক দিলে আশীৰ্বাদ হ'ব এইফালে আহক সেইটো অৱস্থাই নাই ন অৱস্থাই নাই ভাত বনাব বেটা খাবলৈ ঠিকে আছে এনেকেই আছে ন এতিয়া ভিতৰত কোনোমতে আছো আৰু এইগিলা পলস পৰি গৈছে এইগিলা চব অৱস্থাই নাই ইচ ৰাম কেনেকুৱা হৈ গৈছে দেখিছে কেমেৰামান বলে ঠিকে আছে আৰু ন কষ্ট হৈছে আৰু উপায় নাই কোনোমতে আৰু তো বাহিৰৰ পৰা দেখা পাই আছিলো ভিতৰত আহিলো এতিয়া কেনেকুৱা লেভেলত আছে আৰু ইয়াতে সঁচাই দুখ লাগি যায় এটা মানুহ দি গৈছে ইচ ৰাম এইগিলা চাওকচোন গাইছ কেনে হৈ গৈছে ইচ ৰাম আমি নলবাৰীৰ পৰা আহিছো মানে খুৰাজনক কিবা এটা দি দিয়া নহ'লে খুৰাজনক কিবা এটা দি দিয়া ৰাম এইগিলাতো অৱস্থাই নাই দেখছি না ইচকেনে বোকা বোকা হৈ গৈছে ইচ ৰাম একদম কেনেকে আছে ইয়াতে ভাই এইগিলা চাওকচোন কেনেকে আছে ভগৱান পলস এইগিলা খোজ দিবৰ উপায় নাই গোটাই ভৰি সোমাই যাব দেখছি না অৱস্থা নহয় গৈছে ন আপোনাৰ ঘৰ নেকি এইটো ৰাস্তাত খানা চানা বনাই আৰু
কোনোবা আহিছিল নে নাই আগতে ৰিলিফ দিবা অহা নাই নেকি হ'ব আমি কিবা এটা দি দিম আপোনাক বলক একদম অৱস্থা নাই গামোচা এটা দি দিয়া এখন সৰু কাৰণে দিলো আৰু সেইটো চৰকাৰী ঘৰ পোৱা নাই ন ঘৰ পাব লাগে নাই ইমান মানে সেইটো তদন্ত নকৰে ন সময়ত তদন্ত কৰে ঘৰৰ অৱস্থা মানুহটো যদি মৰি যাওঁ তেতিয়া ভোটাৰটো আহে যদি নমৰো জীয়াই আছো তেতিয়া ভোটাৰ কাৰ্ডটো আহে বানপানী নহ'লেতো ঘৰটোৰ অৱস্থা চোন কেনেকুৱা অৱস্থা বানপানী নহ'লে সেইটো ইলেকশ্যনৰ টাইমততো মানুহ ভোট একদম কেংকে সাধে তেওঁ ঘৰটো বনাই দিব লাগে না কেংকে আছে চাক ঘৰৰ অৱস্থা ইছৰাম ধুনীয়া পলক হৈ গৈছে বোকা বোকা হৈ গৈছে তো এখন ঘৰৰ অৱস্থা চাওকচোন একবাৰ যাই আছো ৰ'বক আছিল বোলে তো বানপানী সময়ত সেই হৈ গৈছে ন গোটেই খতম দেখিছে না তো গোটেই খতম হৈ গৈছে ইছ এখন দি দিয়া বাইদেউ মই তোমাক উঠা অকল সুধি নিছো যদি আপুনি নালাগে বুলি নিশ্চয় ইয়াৰ পৰা যাওঁ আৰু বেলেগ এটা লোকেশ্যনত যাম তো একদম অৱস্থা নাই গাড়ী কি কম বেয়া লাগে আৰু কিবা এটা দি দিলোঁ তো যোনে পাব লাগে সেইখিনি মানুহ দিব লাগে এইগিলা মানুহ কেনেকে চাওকচোন খুৰা আহিছো আমি অলপ সহায় মোৰ ককাই হয় নেকি আপোনাক দিয়া গৈছে তো খুৰা হ'ব তাই দি দিয়া হ'ব আমাৰ হাফ পেণ্টটো শেষ হৈ গ'ল মানে ঠিক আছে হ'ব ঠিক আছে বাই বাই তো গাইজ ধুনীয়াকৈ দিলোঁ আমি আমাৰ চব বস্তু শেষেই হ'ল আৰু কিবা অলপমান আছে নেকি এখানি ক'ৰবাত দিব পাৰোঁ না চাওঁ এইটোৱে আৰু তো মানে আগত এটা মহিলা আছে ইয়াক আছে যে ক'লা এতিয়া হাজবেণ্ডে ঢুকাইছে কিবা এটা কাৰণত বানপানীতে ঢুকাইছে তো তাকে গেলি আমি যাই আছোঁ এতিয়া তো গাইজ বেছি ভিডিঅ' কৰা নাই মানে কথাটো হ'ল কি বেছি ভিডিঅ' টাইপকৈ ভাল নালাগে না মই ক'ব পাৰে ৰিলিফ দিব আহিছে ভিডিঅ' কৰি আছে সেইকাৰণে বেছি ভিডিঅ' বনোৱা নাই আৰু যিখিনি দেখাব লাগে সেইখিনি দেখাইছোঁ আৰু য'ত অৱস্থা একদম বেয়া আছে সুধিলেও দেখাইছোঁ আৰু এই ভিডিঅ' বনাব পাৰিম নেকি কিছুমানে নোৱাৰে বুলিও কৈছে গানটো অফ কৰি দেচোন তো কিছুমানে নোৱাৰে বুলিও কৈছে ভিডিঅ' বনাব লাষ্ট কৰে আৰু সেইটো কাৰণে আমি বনোৱা নাই তো য'ত বনাব এলাও কৰিছে তাতে বনাইছোঁ আৰু তো বৰ্তমান আমি এতিয়া যাই আছোঁ এই মহিলাগৰাকীৰ তাত তো আগত আছে আৰু তাকে গ'লে আমি যাই থাকোঁ এইগিলা চব পলক হৈ গৈছে ইয়াতে ভৰি দিব লাগে গোটাই সোমাই যাব ইছ কেনে হৈ গৈছে মানুহ খেতি চেতি কৰিছিল এতিয়া আগতে তো এতিয়া খেতি কৰিব পৰা নাই এইবাৰ তো গাইজ আমি আহি পালোঁ তিৰোতাজনৰ লোকেশ্যনটোত তো গাইজ মানে কথাটো হৈছে কি মানে যোনটো হাজবেণ্ড আছে বানপানীৰ সময়ত মানে ঢুকাইছে ইফালে লিখাই আছে পলংকাৰে বানপানীত মৃত ৰাতুল চাউৰাৰ গুহাগৃহ আৰু এইটোৱে আছিল ঘৰ ইহঁতৰ যাবা নাতে নেকি এটা বাঢ়ি আছে দেখোন কেনে আহিছে চাওকচোন খোজ দিছা ৰকচোন নৰ এই তিৰোতাজনক বাৰু বহুত মানুহে হেল্প কৰিছে আৰু তো সেইকাৰণে বেনাৰ চেনাৰো লিখি দিছে মানুহ যাতে চিনাত সহজ হয় আৰু ঘৰটো তো ইফালে পানী চাৰিটি একদম ভৰ্তি হৈ আছে মানুহখিনি হেল্প কৰিছে আৰু কিন্তু বহুখিনি তিৰোতাজনীক ঘৰত বা আছেনে নাই সুধি লওঁ বাৰু হা অ' বাইদেউ বাইদেউ মাত দিবচোন অ' বাইদেউ ঘৰত নাই নেকি হা হা ইছ কি হৈ গৈছে এইগিলা অৱস্থা কেনে আহিছে অৱস্থা তো ঘৰত নাই নেকি মাতিলোঁ বাৰু নাই ঘৰত অ' বাইদেউ বাইদেউ অলপ মাত দিবচোন ঘৰত নাই নেকি অ বাইদেউ ঘৰত নাই ভাই মানে বস্তু কিন্তু ভিতৰত এভেইলেবল হৈ আছে মানে যোনে যোনে আহিছে সকলোৱে হেল্প কৰিছে আৰু তো খোৱা চোৱাৰ বস্তু একদম নাটনি হোৱা নাই আৰু ভালেখিনি বস্তু আছে ভিতৰত চালোঁ তো কিন্তু বাইদেউজনী নাই তো ক'ত বা গ'ল ক'ৰবাত গ'ল নেকি সঁচাকৈ বেয়া লাগে আৰু নিজৰ হাজবেণ্ডজনক এতিয়া হেৰাই আৰু সেইটো মহিলা এজনী কেনেকুৱা এটা অনুভৱ হয় আৰু তো ঘৰত নাই বোলে বাইদেউটো ক'ত বা গ'ল তো এইগিলা মানুহে কেম্পেইনিং কৰিও আছে কিনে চাব পাৰে এইগিলা মানুহ ইয়াতে আছে আৰু ৰাতি থাকে কেম্পেইনিং এইগিলা
ইয়াতে একবাৰ সুধিলচোন আছে নে নাই আৰু আমাৰ আমেদ কুঁহিয়া হা ইয়াতে ফেমিলি এটা আছে এইগিলা কেনে আহিছে দিয়কচোন ভাল কি করবে কি তাতে এটা ফ্যামিলি ইয়াতেও আছে কোনোবা তো ইফালেও কোনোবা পলংগুৰি বানবনিত মিত্ৰ ৰায়না আৰু আহমেদাবাদৰ মিত্ৰপ্ৰিয় হয় আমাৰ ইয়াতে 3টা পৰিয়াল আছোঁ ৰায়হানা আৰু আহমেদ ওৰফে চিংকি অঁ তেওঁৰ এই পলয়ংকাৰী বানত অকাল মৃত্যু হয় তেওঁৰ স্বামী আছে দিন হাজিৰা কৰা মানুহ আৰু তেওঁৰ দুগৰাকী ছোৱালী সন্তান দুনিয়াত ৰাখি থৈ গৈছে এজনী ডাঙৰজনী ছোৱালী ক্লাছ 6ত পঢ়ে দ্বিতীয় ছোৱালীজনী ক্লাছ 3ত পঢ়ে আছাম ৰাইফল হাইস্কুল নাগিনমৰাত অনুমতি দিছে তো আপোনালোকে ইয়াতে আছে নেকি আমি ইয়াত আছোঁ অঁ আৰু তো এনেকেই আছে থাক খতম ৰাস্তা এইটো ৰাস্তাৰ কাষতে এনেকৈ কেম্পেইনিং কৰি আছে আৰু তাৰপিছত আপোনাৰ ৰায়হানাৰ পৰিয়ালটো এইফালে আছে এইটো তো ইফালেতো আৰু বেছি ভয়ংকৰ হৈছে চাক এইবিলাক ঘৰ কেনেকৈ ধ্বংস হৈ গৈছে ইচ ইচ কেনেকুৱা এটা দুখ লগা ঘটনা হৈ গৈছে এইবিলাক চব বোকা বোকা হৈ গৈছে পলস পৰি গৈছে ইচ ৰাম শিৱসাগৰৰ অৱস্থা এইবিলাক চব ঘৰে আছিল তো কেনেকুৱা হৈ গৈছে চাক পানী বোলে এই খুঁটাটো যি আছে এই খুঁটাটো ইমানমান চৰা আছিল বোলে তো চাক এনেকুৱা হৈছে এইটো নতুনকৈ বনাইছে ন বনাই আছে নিজামালিৰ কাৰণে তেওঁৰ ইয়াত ঘৰ আছিলে ঘৰটো ধ্বংস গতিকে ধৰি লওক পুৰা এনে বানপানীটো কিমান মানত গেলি আছিল হাইটটো ৰাস্তাত প্ৰায় এককাল হৈছে ৰাস্তাৰ কঁকাল হৈছিল ন তো ৰাস্তাৰ কঁকাল হ'লে এইটো খুটাৰ ওপৰ মানে হ'ব আৰু তেনেকৈ আছে এটা কথা কওঁ মানে জীৱনটোত অহংকাৰ কৰি লাভেই নাই আকৌ টকা পইচা অহংকাৰ চব মিছা জাষ্ট দুটা মানুহে সৰু বাচ্ছা মৰিছে বোলে কি হ'ব সঁচা বেয়া লাগে এইগিলা বস্তু এই তাৰে কাষত আগতো বোলে 2জন মানুহ মৰা গৈছে ইয়াতে লিখিয়ে দিছে ৰাওনা কিবা আৰু কিবা আমেদা নেকি সঁচাই কৈছোঁ ভাল সঁচাই বেয়া লাগছে কেনেকুৱা হৈ গৈছে চাওকচোন এইগিলা ঘৰ ক'ব ভাষা নাই আৰু এনেকুৱা লেভেলৰ বেয়া হৈ গৈছে এনেকৈ আছে চাওকচোন ইয়াতে শুই আছে এইবাৰ তিৰপল এনেকুৱা গৰম মানে ইয়াতে আছে এনেকৈ তো খুৰাক দি দিলোঁ আমি এইটো সৰুকৈ এটা যি পাৰোঁ আমি দি দিছোঁ আৰু খুৰাক তেতিয়া মানে হয় তো খুৰা আমাৰ ফালৰ পৰা এইটো সৰুকৈ অঁ মানে কি দেখিছে অঁ ঘৰ ভাঙি কি কৰি দিলে এইগিলা ঘৰৰে আৰু বস্তু ন এটা ঘৰৰ হয় এটা ঘৰৰ পাছত গোটেই বহুত এইফালে উঠি গ'ল এই ঘৰটো এটা মানে বস্তুখিনি অকণমান ৰখালে ফ্ৰিজ পৰা আদি কৰি এইফালে অঁ এই অৱস্থা এইগিলা আলমাৰি চালমাৰি গোটাই হৈ গৈছে ন নষ্ট হৈ গৈছে এইখিনি বস্তু মই ছোৱালীজনীৰ লগত দিছিলোঁ লৈ পেলাই ক'লে তাৰ পৰা বোলে ফটকৈ ভাঙি যোৱাৰ লগে ইয়াত কিছুমান সোমোৱাইও দিছিলোঁ মানে কিমান এলিকা চকী 8খন আছিলে 3খন আমাকে গোটেইবোৰ উঠি গ'ল পানীটো এনেকে লৈ হয় আমি আমাৰ জীৱনতো দেখিব পাম বুলি ভবা নাছিলোঁ ফাৰ্ষ্ট টাইম জীৱনত মানে প্ৰথমবাৰ আমি মানে 10-15 মিনিটৰ ভিতৰত মানে ধ্বংসলীলা গোটেই হৈ গ'লগৈ একো নাই দেখিছে ক'বলৈ একো নাই ভাষা নাই যিমান কওঁ সিমান বেদনা হয় সেইকাৰণে ক'বলৈ মন নোযোৱা সেইটো কিন্তু কিছুমান যদি কথাটো সুধিলেতো উত্তৰ তাৰ দিব লাগিব উপায় নাই এই অৱস্থা হৈ আছে এইখন ঘৰ কি অৱস্থা হৈ আছে আৰু খুৰা এনে পানীটো ক'ৰ পৰা আহিছিল ন পানীটো এইটো নাগিনীমৰা নাগালেণ্ডৰ পৰা আহিছে ইয়াৰ পৰা আমাৰ নিয়াৰেষ্ট হ'ল 7 কিলোমিটাৰ পানীটো নদী বুলি নহয় ডাইৰেক্ট কয়লা খনন আৰু পাথৰ শিল খননৰ কাৰণে ব্যাগুম 100 ফুট 150 ফুট 80 ফুটৰ দ এটা ডাঙৰ ব্যাগুম মানে পুখুৰী বুলি ক'ব নোৱাৰা সাগৰ লিখাকৈ খানি পেলাই গোটেই লগাইছিলে আজি 14 চনৰ আগত কোৰখন দিও নদী কিনাৰত খানিব দিয়া নাছিলে 14 চনৰ পিছৰ পৰা এটা মানে হৈছে জেচিবি ফকলেণ্ড লগাই পেলাই খানে পাৰবিলাক খানি গোটেই ধ্বংসলীলা কৰিলে এই পাৰবিলাক খনাৰ কাৰণে নদীৰ কোনো পাৰ নাইকিয়া হৈ গ'লগৈ বৃহত্তৰ এটা সাগৰৰ দৃশ্যত গৈ খানি বোলে পাথৰ ওলাই দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অসমত কোনো পাথৰ খনন হোৱা নাই শিল খনন হোৱা নাই কুঁৱাৰী নাই আমি সৰুৰ পৰা দেখি আছো চন্তক বিহিবৰ 1 নম্বৰ কুঁৱাৰী 2 নম্বৰ কুঁৱাৰী 3 নম্বৰ কুঁৱাৰী এইবোৰ অসমৰ অংগ হয় অসমতে হৈছে বিহিবৰতে শিল খনন হয় গোটেই বিহিবৰ অগুৰিজান বাগান গোটেই ধ্বংসলীলা আপোনালোকক প্ৰেক্টিকেল গৈ পেলাই আমি দেখাই দিব সীমা অসমৰ সীমাৰ মাজত বিবাদমান জেগাও নহয় যিখিনি বিবাদমান জেগা হ'লেও বেলেগ কথা সেইখিনি বিবাদমান জেগাও নহয় অগুৰিজান বাগানখন অসমৰে অংগ হয়
অসমৰে অংগ বিহিবৰ গোটেই 2 নম্বৰ কুঁৱাৰী 3 নম্বৰ কুঁৱাৰী সেইবিলাক গোটেই পুখুৰী সাগৰৰ সমতুল্য খানি দিছে। এই চৰকাৰৰ নেতৃত্ব নহ'লে কোনো খানিবলৈ নোৱাৰে হে চৰকাৰৰ নেতৃত্ব নহ'লে গৈ বিশাল গৈ JCB লৈ কোনো খানিবলৈ কাৰো সাধ্য আছিলে জানো? যেতিয়া 14 চনৰ আগত মোৰ ভাইটি নিজামুদ্দিন আলী মহৰী আছিলে, যদি কোৰ লগায়ো মানে কাটা কোৰ লগায়ো যে পাথৰ খান্দিছিলে, তেতিয়াও পুলিচে এৰেষ্ট কৰিছিলে, 3বাৰকৈ সিও জেললৈ গৈছে, আনকি কোৰখন লগাই পাথৰখিনি খুচৰি পেলাই ওলোৱাৰ কাৰণে। আজি য'ত নেকি ফকলেণ্ড লগাই JCB লগাই পেলাই আপোনাৰ ডাঙৰ খাল বিল কৰিছে, যদি নদীখনৰ গৰাই নাথাকে তেতিয়াহ'লেতো নিশ্চয় পানীটো গতি ল'ব কোনফালে। নদী এতিয়া খোজকাঢ়ি এহাতো পানীত খোজকাঢ়ি যাব পৰা কণ্ডিশ্যন, যিটো নেকি এঠাল বাঁয়ো পাতা নাপাইছিলে, যিখন নদী এহাতো পানীত খোজকাঢ়ি যাব পৰা কণ্ডিশ্যন হৈ আছে। গোটেই নদী বাম হৈ গ'ল, সমতবিলাক কেনেকুৱা এটা ভয়ংকৰ হৈ গৈছে। তো এতিয়া বাৰু অলপ কমছে, কিন্তু কমাৰ মানে এতিয়াতো আৰু বেছি বয়া দেখা হৈ গৈছে। আৰু আগতে পানী হৈছিল, একো বস্তু দেখা পোৱা নাছিলোঁ, বা এতিয়াতো বেছি মানে চব বস্তুখিনি যেতিয়া পানীখিনি নোহোৱা হৈ গ'ল, তেতিয়াহে আমি বস্তুবিলাক গম পাম আৰু ক'ত কেনে আনকৈ কি ধ্বংস হৈ গৈছে। গমেই বেছি কেনেকুৱাকৈ ঘৰ ভাঙি গৈছে। চৰকাৰে আকৌ এটা হেল্প কৰা নাই বোলে, চৰকাৰী ঘৰ পোৱা নাই আজিলৈকে। তো হিমন্ত বিশ্ব মামাক সেইটোৱে অনুৰোধ জনাইছে খুৰাজনে, যাতে চৰকাৰী ঘৰ এটা দিয়ে। আৰু মোৰ ফালেও চৰকাৰক এটা অনুৰোধ, যাতে এই মানুহবিলাক যাতে আপোনালোকে সহায় কৰে, চৰকাৰী ঘৰ দিয়ে, বিভিন্ন প্ৰকাৰে যাতে সহায় কৰে। আৰু এইখিনিয়ে আৰু তো বেছি তো গাইজ আমি মানে মহিলাগৰাকীক লাগাল নাপালোঁ, মানে সেই মহিলাগৰাকীৰ হাজবেণ্ড এটা ঢুকাইছিল। তো ইয়াতেও মানে এনেকৈ 2জন মহিলা ঢুকাইছে আৰু তো বহুত ভয়ংকৰ অৱস্থা হৈ গৈছে। তো আমি বেছি দেৰি নকৰোঁ, আৰু যিহেতু আমি নলবাৰীত যাম ক'লোৱে। তো এইখিনিয়ে আৰু ক'ৰবাত আকাশ কিবা বস্তু আছে নাই না খতম হৈ গ'ল? চেঞ্জ হৈছে ন? তো আমাৰ মানে বস্তু খতম হৈ গ'ল। তো গাইজ আজি ভিডিঅ'টো ইমান মানে আছিল। তো আৰু ঘৰত গ'লে যোৱা ভ্লগ চাগ গ'লে নবনাওঁ আৰু এইটোৱে কথা, যিহেতু মই ভ্লগটো বনাইছিলোঁগৈ শিৱসাগৰৰ মানুহখিনি সহায় কৰাৰ কাৰণে বনাইছিলোঁ, বা কিবা কিবি দেখুৱাবৰ কাৰণে বনাইছিলোঁ। তো ইমান মানে আছিল ভিডিঅ'টো। তো চবে ভালে থাকক, আৰু চৰকাৰক এটাই অনুৰোধ, তাতে চবকে সহায় কৰে।